নমস্কাৰ স্বাগতম জনাইছোঁ জে আৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ তো বন্ধু বান্ধৱীসকল আজি আকৌ এটা নতুন জব ইনফৰমেশ্যন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। অসম চৰকাৰৰ যিটো ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে তো ফৰেষ্ট ডিপাৰ্টমেণ্টত ভালেখিনি নতুন পোষ্ট মুকলি কৰা হৈছে আৰু এই পোষ্টখিনি আহিছে ডিপাৰ্টমেণ্টৰ নাম হৈছে ফৰেষ্ট ডিপাৰ্টমেণ্ট BTC অৰ্থাৎ BTC কোকৰাঝাৰৰ ফালৰ পৰা এইখিনি নতুন পদ মুকলি কৰা হৈছে। ইয়াত প্ৰায় 414টা নতুন পদ মুকলি কৰা হৈছে আৰু এই পোষ্টবিলাকত এপ্লাই কৰা বন্ধু বান্ধৱীয়ে এই পোষ্টবিলাকত এপ্লাই কৰিব পাৰিব আৰু এই পোষ্টবিলাকত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, বয়স কিমান হ'ব লাগিব, আজিৰ এই ভিডিঅ'টোত আপোনালোকক সবিশেষ জনাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তাৰ আগতে ফ্ৰেণ্ড যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যাতে এনেধৰণৰ নতুন নতুন ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগালগ পাই যায়। তো ফ্ৰেণ্ড বলক এতিয়া আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ BTC কোকৰাঝাৰৰ ফালৰ পৰাই নতুনকৈ ফৰেষ্ট ডিপাৰ্টমেণ্টত নতুন পদ মুকলি কৰা হৈছে আৰু এই পোষ্টবিলাকত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এজন অসমৰ বাসিন্দা হ'ব লাগিব, লগতে আপোনালোকে এজন BTC এৰিয়াৰ আপোনালোকে এজন কেণ্ডিডেট হ'ব লাগিব। যদি আপোনালোকে এজন BTC এৰিয়াৰ কেণ্ডিডেট হয় তেনেহ'লে এই পদবিলাকত আপোনালোকে এপ্লাই কৰিব পাৰিব। বাকী অসমৰ কেণ্ডিডেটসকলে এই পদবিলাকত এপ্লাই কৰিব নোৱাৰে। অনলি BTCৰ এৰিয়াত যিবিলাক কেণ্ডিডেটে পৰে তো সেইবিলাক কেণ্ডিডেটে এই পদবিলাকত এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ যিটো ডিপাৰ্টমেণ্ট নেম সেই ডিপাৰ্টমেণ্ট নেমটো হৈছে ফৰেষ্ট ডিপাৰ্টমেণ্ট BTC আৰু ইয়াত দুটা বিভাগত নতুন পোষ্ট মুকলি কৰা হৈছে। এটা আছে ফৰেষ্ট গাৰ্ড 1 আৰু ফৰেষ্ট গাৰ্ড। টোটেল পোষ্ট মুকলি কৰা হৈছে 414টা নতুন পোষ্ট মুকলি কৰা হৈছে আৰু কেটেগৰী যদি আমি চাবলৈ যাওঁ এইটো আসাম জব হয়, অসমৰ জব হয় আৰু জবটো কেটেগৰী হৈছে এইটো গভৰ্ণমেণ্ট জব হয় আৰু এইটোত অকল BTR ৰিজনেল এৰিয়া কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব আৰু জব লোকেশ্যনটো BTR ৰিজন এৰিয়া হ'ব আৰু এই পদবিলাকত এপ্লাই কৰাৰ যিটো লাষ্ট ডেট দিছে 3 এপ্ৰিল 2024 আৰু এই পদবিলাকত আপোনালোকে 3 এপ্ৰিললৈকে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰিবলৈ আপোনালোকে অফলাইন মোডত আপোনালোকে এপ্লাই কৰিব লাগিব। এতিয়া চাওঁ এই পদবিলাকত আপোনালোকৰ কেটেগৰী কিমান পোষ্ট আছে। তো ফৰেষ্টাৰত আপোনালোকৰ 84টা পোষ্ট আছে আৰু ফৰেষ্ট গাৰ্ডত আপোনালোকৰ 330টা পোষ্ট আছে। টোটেল 414টা পোষ্ট আছে আৰু এই পদবিলাকত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে BTR এৰিয়াৰ এজন কেণ্ডিডেট হ'ব লাগিব, তেতিয়াহ'লে আপোনালোকে পদবিলাকত এপ্লাই কৰিব পাৰিব। আৰু এই পদবিলাকত এডুকেশ্যন কোৱালিফিকেশ্যন যদি আপোনালোকে ফৰেষ্টাৰ 1ত এপ্লাই কৰে আপোনালোকে তেনেহ'লে আপোনালোকৰ বেচেলাৰ ডিগ্ৰী আপোনালোকে পাছ কৰিব লাগিব, যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে বেচেলাৰ ডিগ্ৰী থাকিব লাগিব। আৰু যদি আপোনালোকে ফৰেষ্ট গাৰ্ডত আপোনালোকে এপ্লাই কৰে তেনেহ'লে আপোনালোকে এজন হাই ছেকেণ্ডাৰী 12 পাছ কেণ্ডিডেট হ'ব লাগিব। যদি আপোনালোকে হাই ছেকেণ্ডাৰী পাছ কৰি থৈছে তেনেহ'লে আপোনালোকে এই পদবিলাকত বিন্দাছ এপ্লাই কৰিব পাৰিব। এতিয়া আহিল এই পদবিলাকত বয়স কিমান হ'ব লাগিব। তো এই পদবিলাকত আপোনালোকৰ বয়স মিনিমাম আপোনালোকৰ 18 ইয়াৰ হ'ব লাগিব আৰু মেক্সিমাম আপোনালোকৰ 25 বছৰ হ'ব লাগিব যদি আপোনালোকে এজন জেনেৰেল কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকে, আৰু যদি আপোনালোকে এজন ST/SC কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব, অৰ্থাৎ আপোনালোকে 18 বছৰৰ পৰা আপোনালোকে 30 বছৰলৈ এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে এজন OBC কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকে 3 বছৰ এজ ৰিলেক্সেশ্যন আপোনালোকে পাব। তো আপোনালোকক চেলাৰী তো আপোনালোকে এটা ভাল চেলাৰী দিয়া হ'ব এই পদবিলাকত। তো আপোনালোকে যদি ফৰেষ্টাৰত আপোনালোকে এপ্লাই কৰে তেনেহ'লে আপোনালোকে PB2 আপোনালোকক ₹14,000ৰ পৰা আপোনালোকৰ 49,000 টকা আপোনালোকে চেলাৰী পাব, লগতে আপোনালোকে 6,200 টকা আপোনালোকে গ্ৰেড পাব। আৰু যদি আপোনালোকে ফৰেষ্ট গাৰ্ডত এপ্লাই কৰে তেনেহ'লে আপোনালোকে PB2 আপোনালোকে 14,000ৰ পৰা আপোনালোকে 49,000 টকা চেলাৰী পাব। তো আপোনালোকে গ্ৰেড পে পাব 5,600 টকা আপোনালোকে গ্ৰেড পে পাব। তো এইখিনি আছিল আপোনালোকৰ চেলাৰী। তো আপোনালোকে চিলেকশ্যন প্ৰচেছ যদি আপোনালোকে এই পদবিলাকত এপ্লাই কৰে তেনেহ'লে আপোনালোকৰ প্ৰথমতে আপোনালোকে ৰিটেন টেষ্ট দিব লাগিব। তাৰপিছত আপোনালোকে ৰিটেন টেষ্ট কোৱালিফাই কৰাৰ পিছত আপোনালোকৰ ফিজিকেল ফিটনেছ টেষ্ট হ'ব আৰু ফিজিকেল ফিটনেছ টেষ্ট আপোনালোকে কোৱালিফাই কৰিলে আপোনালোকৰ ভইচ আপোনালোকৰ টেষ্ট অনুষ্ঠিত হ'ব। তো এইখিনি আছিল চিলেকশ্যন প্ৰচেছ আৰু এইখিনি আছিল আজিৰ ভিডিঅ'টো জব ইনফৰমেশ্যন ভিডিঅ'। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তো ভিডিঅ'টোত আপোনালোকে এটা লাইক কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো আপোনালোকৰ লগৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।